হয় উদুলি মুদুলি হৈ পৰিছে যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ, যেটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে এতিয়া যেন যুদ্ধন দেখি ব্যস্ততা দেখিবলৈ পোৱা গৈছে। আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত আমি ১০,০০০ থকাৰ ব্যৱস্থা এটা কৰিছোঁ আৰু দেখিছে আপোনালোকে ইয়াৰ দৈৰ্ঘ্য ৬০০ ফুট আৰু প্ৰস্থটো ৩০০ ফুট আমি নিৰ্মাণ কৰিছোঁ। আৰু আপোনালোকে জানে, গোটেই কথাখিনি জানেই যে এখন অধিৱেশন আমি পৰিচালনা হয় এই শিবিৰৰ পৰাই। গোটেই কেন্দ্ৰীয় সেৱা বাহিনীৰ নেতৃত্বতে এখন অধিৱেশন সফল কৰাৰ চেষ্টা কৰা হয়। আৰু আমিও যোৰহাট জিলা সেৱা বাহিনী তথা আমি পৰিচালনা সমিতিয়ে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যে অসমৰ ৫৪খন জিলা শাখাৰ পৰা যি ভকত বৈষ্ণৱসকল আহিব, এই ভকত বৈষ্ণৱসকলে যাতে কোনো কাৰণতে কষ্ট নাপায় তাৰ কথা লক্ষ্য ৰাখি আমি এই সেৱা বাহিনী শিবিৰটো নিৰ্মাণ কৰিছোঁ। সেৱা বাহিনী শিবিৰসকলে যাতে সেৱক সেৱিকাসকল স্বাস্থ্য ভাল হৈ থাকে সেৱা কৰিবলৈ, আৰু তাৰ কাৰণে আমি অনাময় ব্যৱস্থাটো এবাৰ আমি পকীকৰণৰ ব্যৱস্থা কৰিছোঁ সুন্দৰভাৱে, আৰু লগতে গা ধোৱাৰ ব্যৱস্থাটো আমি পকীকৰণৰ ব্যৱস্থা কৰি দিছোঁ যাতে সেৱক সেৱিকালে, আৰু লগতে আমাৰ পুৱাৰ যি আহাৰ পাতলীয়া আহাৰো আমাৰ এই শিবিৰৰ ভিতৰতে ব্যৱস্থা কৰা হৈছে। তেওঁলোকে ইয়াতে পুৱা গা পা ধুই তেওঁলোকে যাতে ইয়াতে পাতলীয়া আহাৰ গ্ৰহণ কৰি বিভিন্ন কেন্দ্ৰীয় সেৱা বাহিনীয়ে যি দায়িত্ব অৰ্পণ কৰিব সেই দায়িত্বসমূহ পালন কৰিবলৈ ইয়াৰ পৰা আচলতে ওলাই যাব পাৰিব, আমি তাৰ ব্যৱস্থাখিনি কৰা হৈছে। আমি দেখিছোঁ যে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ সন্মুখভাগত এখন গ্ৰামাঞ্চলৰ যি নিভাঁজ ছবি ইয়াত প্ৰতিফলন হয়, আমি চেষ্টা কৰিছোঁ আচলতে যি অতীজত আছিল যি খেৰীঘৰৰ সৈতে এখন যি গাঁও, আচলতে যিটো গাঁৱৰ আমি সেই প্ৰতিচ্ছবিখন ইয়াত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমি ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু তাৰ প্ৰায় 70% কাম আমাৰ ইতিমধ্যে হৈ আছে, আৰু আমি চেষ্টা কৰিছোঁ। আমাৰ দেখিছে আপোনালোকে নামঘৰ ভাগো দেখুৱাইছোঁ, গাঁওখনৰ নামঘৰটো এটা গাঁও এখনৰ প্ৰতিচ্ছবি হয়, গতিকে আমি তাক চেষ্টা কৰিছোঁ ৰূপ দিবলৈ, তাঁতশাল থাকিব। গতিকে অসমীয়া গাঁও এখন, আচলতে অসমীয়া গাঁওখন আমি ইয়াক প্ৰতিফলিত কৰিবলৈ বিচাৰি আছোঁ। বৰ্তমান আমি এতিয়ালৈকে এই অনাময় ব্যৱস্থাটো আমাৰ ৫৬০টামান আমি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে, আৰু লগতে আমি ২০০টামান স্নানাগাৰ নিৰ্মাণ কৰি থকা হৈছে পকা কৰি, আৰু প্ৰস্ৰাৱগাৰো তেনেধৰণে আমি ২০০মান নিৰ্মাণ কৰি থকা হৈছে। এইটো পকাকেই কৰা হৈছে প্ৰস্ৰাৱগাৰবিলাকো। আগৰ অধিৱেশনবিলাকত আমি গৈ যিটো অসুবিধা পাওঁ নহয়, তাৰ এটা পৰিৱৰ্তনৰ কাৰণে আমি যোৰহাট জিলাই এই ব্যৱস্থাটো আমি হাতত লোৱা হৈছে। সকলো পকা কৰা হৈছে। আহিব তেখেতসকলে আহিব যাতে এইখিনি অসুবিধা নপৰে তাৰ কাৰণে আমি ব্যৱস্থা ৰখা হৈছে।